গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ যি অহংকাৰ, তেওঁৰ যি মুখ্যমন্ত্ৰী হৈ তেওঁ বহি আছে, তেওঁৰ মানে এনেকৈ এটা দেখাইছে যে তেওঁ মুখ্যমন্ত্ৰী হৈ অসমৰ মুখ্যমন্ত্ৰী হৈ তেওঁ বহিয়ে আছে, ইতিমধ্যে হৈছে। আৰু এই অহংকাৰৰ কাৰণে কংগ্ৰেছ দলৰ এই পতন হৈছে। কংগ্ৰেছ দলে ইতিমধ্যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠীৰ সকলোৱে, প্ৰতিটো জাতি জনগোষ্ঠীয়ে কংগ্ৰেছ দলক অন্তৰৰ পৰা প্ৰত্যাখ্যান কৰিছে আৰু তাৰ প্ৰমাণ আমি এইবাৰ নিৰ্বাচনত দেখা গ'ল। আৰু যাৰ কাৰণে মই ক'লোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ MP জয়ী হোৱাৰ পিছত তেওঁৰ যিটো অহংকাৰ মানে বৃদ্ধি হৈছিল বুলি আমি অনুভৱ কৰোঁ। আৰু যাৰ কাৰণে তেওঁ ভাবিছিল যে মুখ্যমন্ত্ৰী এইবাৰ হ'ব। ৰাইজে এতিয়া দেখাই দিলে, জনতা জনাৰ্দনে এইবাৰ দেখুৱাই। 10 নং বিলাসীৰ পৰা যিগৰাকী প্ৰাৰ্থী আছিল অমৃত বাদশাহ, তেওঁ প্ৰচাৰ চলাইছিল যে গৌৰৱ গগৈ CM হৈ বহি আছে আৰু তেওঁ হোম মিনিষ্টাৰ হৈ মানে বহি আছে আৰু